নীলমণি ফুকনৰ তিনিটা কবিতা। ১. পালানে কিবা উত্তৰ, পালানে কিবা উত্তৰ, দেখিলানে নিজকে উপঙি থকা নিজৰে তেজৰ ডোঙাত। ইও এক চৰম অভিজ্ঞতাৰ কোৰ উম্ভাসন, জীৱনৰ সৈতে জীৱনৰ অপ্ৰত্যাশিত ভয়ংকৰ ৰক্তাক্ত সাক্ষাৎ। পালানে ঘূৰাই তোমাক তোমাৰ পিয়াহ, তোমাৰ সুখ, ভিত ভোকাটোৰ অনাথ শিশুটিৰ সজল দুচকুত দিলানে কিবা উত্তৰ, দেখিলানে নিজকে উপঙি থকা নিজৰে তেজৰ ডোঙাত। বহুত সময় হ'ল, বহুত সময় হে পৰিতৃপ্ত মানৱ। ২. ক'ত আছো, ক'ত আছো, ক'ৰবাত আছো, য'তেই থাকোঁ বা য'তেই আছো, পানীত, পাহাৰত, হাবিত, মৰিশালিত বা ৰণথলীত ক'ৰবাত আছো। স্বপ্ন বা বাস্তৱ, উদ্বিগ্নতা বা শান্তি, বেদনা বা আনন্দ, শূন্যতা বা পূৰ্ণতা। কাৰ কথা কোৱা, কাৰ কথা কোৱা, এনেকৈ কোৱা বা তেনেকৈ কোৱা, যেনেকৈ কোৱা, কোৱা বা নোকোৱা। ঘটনাবোৰ ঘটি গৈ আছে, গৈ আছে, কিন্তু বতাহ আছে আদি বা অন্ত, নিশ্চিত বা অনিশ্চিত, দিন বা ৰাতি, কিবা আছে বা কিবা নাই, নাই যদিও নাই। য'তেই থাকোঁ, য'তেই আছোঁ, আঠুৱনীয়া তেজত খোজ দিছোঁ, হাতৰ থোলাত জুই লৈ ফুৰিছোঁ, কলাপাতত লোণ বান্ধিছোঁ, মৰি শেষ নিশালৈ কালিয়ৰ শিৰত নাচিছোঁ। সেইবাবেই নেকি বেলিটো ঘূৰণীয়া, নাৰীৰ স্তন ঘূৰণীয়া? সেইবাবেই নেকি মেঘে গাজে, কপৌ ফুল ফুলে, ডিমৰু ডালিমেৰে কণাই বান্ধে? ক'ৰবাত আছোঁ, ক'ত আছোঁ, শিলত, কাঠত, বালিত, বোকাত, ফুলত, ফলত, হাতত, বাটত, অভোকত নে ভোকত, পোতাশালত, ফাঁচিকাঠত, য'তেই থাকোঁ, য'তেই আছোঁ, সাৰে আছোনে? কিমান বাৰু সাৰে আছোঁ? জীয়াই আছোনে? কিমান বাৰু জীয়াই আছোঁ? ক'ত আছোঁ? ক'ৰবাত আছোঁ, আছোঁ, আছোঁ। ৩. মুঠি মুঠিকৈ কাটি তোৰ ঢেকীয়াৰ আঙুলি, মুঠি মুঠিকৈ কাটি তোৰ ঢেকীয়াৰ আঙুলি, আজাৰৰ আন্ধাৰত তয়েই বেচ। বাই, তোৰ কোন গাঁৱত ঘৰ, মৰেনে মানুহ তাত? ঢাপত ৰোৱেনে আকন গছ, পুখুৰীত জীয়াৱনে মাছ? মানুহটো বাৰু তোৰ আহিলনে ঘূৰি? মাজৰাতি বেৰৰ জলঙাৰে সোমাইনে নদী? বাই, তোৰ আখলৰ লাওৰ খোলাত সাঁজ দিন, উজাগৰ দুচকুৰে জ্বলাৱ পদূলিৰ কাঞ্চন গছৰ আন্ধাৰ। বাই, তোৰ কোন গাঁৱত ঘৰ, পিন্ধনে জেতুকা তই ফাটি যোৱা কলিজাত?